মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড় কাষৰীয়া যি মিৰি পথাৰ, এই মিৰি পথাৰ যি ৰাস্তা, এই ৰাস্তাতে আছোঁ আৰু পোনে পোনে মই দেখাবলৈ মোৰ সহযোগী মাছুমক অনুৰোধ কৰিম যে এটা বন্যহস্তীৰ যি পোৱালি, এই পোৱালিটো আজি কেইটামান দিনৰ আগত বিদ্যুৎপৃষ্ট হৈ এই পোৱালিটোৰ মাকজনী যিহেতু মৰিছিলে, মৰাৰ পাছত হাতীটো এনেধৰণে আজি জাকটো এৰি থৈ গ'ল। এৰি থৈ যোৱাৰ পাছত এনেদৰে দেখা গৈছে যে গাঁৱৰ মাজত এনেদৰে লৈ আহিছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি বিষয়ববীয়া আছে তেখেতসকলে, আৰু এনেদৰে ৰাস্তাত লৈ ফুৰা দেখা গৈছে। হয়তো এই পোৱালিটোক হয়তো কাজিৰঙাৰ যি ৰখাৰ যি চেণ্টাৰ আছে সেই চেণ্টাৰত হয়তো লৈ যাব। আৰু মই এজন ফৰেষ্টৰ কৰ্মী আছে ইয়াত, তেখেতৰ পৰা দুই এষাৰ লাগিব যে জানিব বিচাৰিম যে কি কৰিব এতিয়া এই পোৱালিটোৰ ক্ষেত্ৰত। কওকচোন কি কৰিব এই পোৱালিটো এতিয়া? পোৱালিটো ৰেস্কিউ চেণ্টাৰৰ পৰা মানুহ আহিব লৈ যাব বুলি কৈছে। হয়, আহি আছে অঁ কাজিৰঙাৰ পৰা আহি আছে। কাজিৰঙা যি ৰেস্কিউ চেণ্টাৰ আছে সেই চেণ্টাৰৰ পৰা এই পোৱালিটো নিবলৈ ইতিমধ্যে আহিছে বুলি তেখেতসকলে অৱগত কৰিছে। আৰু মোৰ সহযোগী মাছুম আছে, মাছুমে পোনে পোনে সেই দৃশ্যটো দেখাই আছে। আৰু গাঁৱৰে যুৱক আছে, যুৱকৰ পৰা মই জানিব বিচাৰিম, কওকচোন কি ক'ব? হয়, ৰাতিপুৱা 5টা বজাৰ পৰাই হাতী পোৱালিখন প্ৰথমে আহি গ'ল আমাৰ ঘৰৰ আগফালে। তাৰপিছত আৰু হাতী নাইকিয়া, আমি ভাবিছোঁ এইটো কি হ'ল, হাতীখন নাই, তাৰ মাককেইটাও নাই। তাৰপিছত অকণমান আধা ঘণ্টা পিছতহে গোটেই জাকখন আহিছে। তাৰপিছত আৰু মা ইয়াত নায়েই হাতীৰ পোৱালিটোৰ, গতিকে এৰি গুচি গৈছে। পোৱালিটো এতিয়ালৈকে ইয়াতে আছে বৰ্তমান। হয়, এনেদৰে আচলতে পোৱালিটো লাহে লাহে ৰাস্তাই ৰাস্তাই তেখেতসকলে নি আছে, আৰু ৰাইজেও আচলতে হাতী পোৱালিটো চাবলৈ আহিছে বুলি ক'ব লাগিব। আৰু এনেদৰে নি থকা দেখা গৈছে। কাজিৰঙাত যি ৰেস্কিউ যি চেণ্টাৰ আছে, এই চেণ্টাৰলৈ তেখেতসকলে হাতী পোৱালিটো ইতিমধ্যে লৈ যাব। মই পোনে পোনে মোৰ সহযোগী মাছুম আছে, মাছুমে পোনে পোনে সেই দৃশ্যসমূহ দেখাই আছে। আৰু হয়তো মই কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু হাতী পোৱালিটো দেখা গৈছে যে কিছু ভৰিত আচলতে হয়তো হাতী পোৱালিটো অকণমান দুখ পাইছে বুলি ক'ব লাগিব। মই সেই দৃশ্যটো পোনে পোনে দেখাবলৈ চেষ্টা কৰিছোঁ। এইখিনিতে অকণমান দুখ পাইছে। আৰু পোৱালিটো যদিহে ৰেস্কিউ চেণ্টাৰলৈ যেতিয়া লৈ যাব ই সুস্থ হৈ পৰিব বুলি আমি আশা কৰিব পাৰোঁ। এনেদৰে তাক লৈ যোৱা হৈছে লাহে লাহে। আৰু মই ওচৰত গাঁৱৰ আৰু যুৱক আছে, যুৱকসকলৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। আৰু এগৰাকী বাইদেউ আছে, বাইদেউ মই সুধিম যে বাইদেউ কি ক'ব? হাতী পোৱালিটো এনেদৰে দেখা গৈছে। গীৰ্জা ঘৰৰ ওচৰত আহিছিলে আৰু এইফালে চাইছোঁ আৰু আমাৰ ৰাস্তা আনি আছে। মোৰ লগত হয় ফৰেষ্ট ডিপাৰ্টমেণ্টৰো বিষয়ববীয়া আছে, তেখেতৰ পৰাও জানিব বিচাৰিম, কি ক'ব? মানে পোৱালিটো ইতিমধ্যে মাক সম্ভৱ সিহঁতৰ মাক হয়নে নহয় নাজানো, কিন্তু জাকটোৱে এৰি থৈ গৈছে। সেইমতে ধৰক হাতীখিনি বাকীফালে গুচি গ'ল। আমি তাক সুৰক্ষাৰ কাৰণে হয়তো এতিয়া ৰেস্কিউক আমি জনাইছোঁ। ৰেস্কিউ পাৰ্টি আহিলে আমি হয়তো ৰেস্কিউ কৰিব লাগিব। কিন্তু উপমহললৈও আমি জনোৱা হৈছে। ইতিমধ্যে ওপৰত আপোনালোকে কথা পাতিছে। হয়, এখেতসকলে ইতিমধ্যে কৈছে যে কাজিৰঙা যি ৰেস্কিউ চেণ্টাৰ আছে, ৰেস্কিউ চেণ্টাৰলৈ হাতী পোৱালিটো লৈ যাব। আৰু এনেদৰে লৈ গৈ আছে। মোৰ সহযোগী মাছুম আছে, সেই দৃশ্যসমূহ মাছুমে পোনে পোনে দেখাই আছে।